দলগাঁৱত ৰণক্ষেত্ৰত পৰিণত গাঁও পঞ্চায়ত নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিক আক্ৰমণ পঞ্চায়তৰ সভাপতি নিৰ্বাচনত 6 গৰাকী সদস্যই ভোট দি নিৰ্বাচিত কৰে সভাপতি তাৰ পিছতে উত্তপ্ত হয় পৰিস্থিতি আৰক্ষী অৰ্ধ সামৰিক বাহিনীয়ে লাঠি চালনাৰে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি বুধবাৰে দলগাঁৱৰ কাৱাডাঙ্গা ৰাজাহাউলি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি পঞ্চায়তখনৰ AIUDF সমৰ্থিত নৱনিৰ্বাচিত সভাপতি খুৰছিদ আলমক 6 গৰাকী সদস্যই ভোট প্ৰদান কৰি নিৰ্বাচিত কৰে কিন্তু একাংশ কংগ্ৰেছ সমৰ্থকে নিৰ্বাচনত বিসংগতি থকাৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে অভিযোগ মতে তেনে সময়তে একাংশ কংগ্ৰেছৰ লোকে গৈ প্ৰচণ্ড আক্ৰমণ কৰে নৱনিৰ্বাচিত সভাপতি ফলত গুৰুতৰভাৱে আহত হয় পঞ্চায়তখনৰ নৱনিৰ্বাচিত সভাপতি খুৰছিদ আলম পিছত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ লোকে লাঠি চালনাৰে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আঘাতপ্ৰাপ্ত নৱনিৰ্বাচিত সভাপতি খুৰছিদ আলমৰ দাবী সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে অনুষ্ঠিত হৈছিল নিৰ্বাচন আহত সভাপতিগৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ধুনীয়াকৈ গণতান্ত্ৰিক পদ্ধতিত হিচাপত ভোট গ্ৰহণ হৈছে প্ৰক্ৰিয়াটো হৈছে ইমান ধুনীয়াকৈ স্পষ্ট কোনো ধৰণৰ অসুবিধা নাই কিছুমান এছাম লোকে মোক আহি ইয়াৰে মই বহুতকেইটা মুখে চিনি পাওঁ নামত হয়তো ক'ব পৰা নাই নামো জানো মই বহুতকেইটা মোক এনেকৈ সেইটো মই আইনী ব্যৱস্থা মোক হ'ব লাগে পোনপ্ৰথমে মই উপায়ুক্ত মোক বিৰোধী দলৰ কংগ্ৰেছৰ মানুহবিলাক মোক মাৰপিট কৰিছে মোৰ যিটো এগেইনষ্টৰ পাৰ্টি আছিল সেইকেইটাই মোক অত্যাচাৰ কৰিছে এনেকৈ মাৰধৰ কৰিছে মই আজি ক্লান্ত হৈ পৰিছোঁ মই একো ক'ব পৰা নাই মই উপায়ুক্ত মহোদয় আমাৰ CM মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ বিনম্ৰ অনুৰোধ এই পদ্ধতিত মোক এনেকৈ যে প্ৰহাৰ কৰিল সেইখন আইনী ব্যৱস্থা ল'ব লাগে আৰু এইখন আইনী ব্যৱস্থা হ'ব লাগে মোৰ এইটো অনুৰোধ হয় মই আজি এখন সভাপতি হিচাপত হয় মই নিশ্চয় কৰিম দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট অসম টাইম